12 জানুৱাৰীত পালন কৰা হয় ৰাষ্ট্ৰীয় যুৱ দিৱস। এই দিৱসটোনো কি আৰু কিয় পালন কৰা হয় ইত্যাদি সকলোখিনি জানিব পাৰিব আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বাৰ জানুৱাৰী ৰাষ্ট্ৰীয় যুৱ দিৱস। 1985 চনৰ পৰা ভাৰতত প্ৰতি বছৰে 12 জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে উদযাপন হৈ আহিছে। 12 জানুৱাৰী হৈছে স্বামী বিবেকানন্দৰ জন্মদিন। স্বামী বিবেকানন্দৰ জীৱন, কৰ্ম আৰু আদৰ্শ ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হ'ব পাৰে বুলি বিশ্বাস কৰি কেন্দ্ৰীয় চৰকাৰে তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালনৰ সিদ্ধান্ত লয়। দেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত এই দিনটোত বিভিন্ন কাৰ্যসূচীৰ যোগেদি স্বামী বিবেকানন্দৰ জীৱন আদৰ্শ সম্পৰ্কে আলোচনা কৰা হয়। উল্লেখযোগ্য যে 1863 চনৰ 12 জানুৱাৰীত জন্মগ্ৰহণ কৰা বিবেকানন্দৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত। ভাৰতীয় ধৰ্ম দৰ্শনৰ প্ৰচাৰক স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন আৰু ৰামকৃষ্ণ মঠ প্ৰতিষ্ঠা কৰিছিল। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।